নামৰ ওপৰত সূৰাতুল ইখলাছ তিনিবাৰ পাঠ কৰিলে কি হয় এই বিষয়টো লৈ আজি আমি আলোচনা কৰিম। সূৰাতুল ইখলাছৰ এই আমলটি অত্যন্ত পাৱাৰফুল এটি আমল হয়। এই আমল কোনে কোনে কৰিব পাৰিব, কোন সময়ত কেনেকৈ এই আমলটি কৰিব লাগিব, এই আমল কৰিলে কি হ'ব, গোটেইখিনি মই ধুনীয়াকৈ বুজাই দিম। আহক ইয়াৰ পূৰ্বে আমি এই সূৰাতুল ইখলাছ সম্পৰ্কে আমি প্ৰথমতে জানি লওঁ। সূৰাতুল ইখলাছ কুৰআনে কাৰিমৰ সৰু এটি সূৰা হয়। এই সূৰাৰ মাজত আল্লাহ ৰাব্বুল আলামিন তাওহীদৰ তালিম দিছে, এক আল্লাহৰ সুন্দৰভাৱে এক আল্লাহৰ পৰিচয় দিছে, যিটো নেকি কুৰআনে কাৰিমৰ অন্য কোনো সূৰাত ইমান ধুনীয়াকৈ আল্লাহৰ পৰিচয় দিয়া হোৱা নাই। সূৰাতুল ইখলাছ মই তিলাওয়াত কৰিছো, আপুনি শুনিব। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম বিসমিল্লাহিৰ রহমানির রহিম قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد। ইয়াৰ অৰ্থ হৈছে আল্লাহ ৰাব্বুল আলামিনে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সম্বোধন কৰি কৈ আছে, হে নবী আপুনি কৈ দিয়ক তেওঁ আল্লাহ এক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। আল্লাহুস সামাদ বেনিয়াজ হয়, আল্লাহ তাআলা বেনিয়াজ হয়, কাৰো মুখাপেক্ষী নহয়, আৰু আল্লাহৰ বাহিৰে সকলো কিছু মুখাপেক্ষী হয়। এক সময়ত এই পৃথিৱী, আকাশ, জমিন, চন্দ্ৰ, সূৰ্য, গ্ৰহ তৰা একোৱেই নাছিল, এইবোৰৰ কোনো অস্তিত্বই নাছিল। আল্লাহ ৰাব্বুল আলামিন যেতিয়া কোন হৈ যোৱা বুলি যেতিয়া আল্লাহ তাআলাই অৰ্ডাৰ কৰিলে, সকলো হৈ গ'ল। এইবোৰৰ যেতিয়া অস্তিত্বই নাছিল, অস্তিত্ব নথকা বস্তুবোৰক আল্লাহ তাআলাই উজুদলৈ আনিলে। কোন বুলি কোৱাৰ লগে লগে কোনো বস্তুৰ সহায় নোলোৱাকৈ আল্লাহ তাআলাই এই সকলো জগত সৃষ্টি কৰিলে। সুবহানাল্লাহ, আল্লাহ তাআলাই কোনো কিছুৰ সহায় নোলোৱাকৈ সকলো কিছু কৰিব পাৰে। আৰু আমি কোনো এটা বস্তু তৈয়াৰ কৰিবলৈ, কোনো এটা বস্তু বনাবলৈ বেলেগ কোনো বস্তুৰ সহায় নোলোৱাকৈ আমি বনাব নোৱাৰোঁ। আমি মুখাপেক্ষী হয়, আল্লাহ তাআলা বেনিয়াজ, কাৰো মুখাপেক্ষী নহয়। লাম ইয়ালিদ ওয়ালাম ইউলাদ, তেওঁ কাকোৱে জন্ম দিয়া নাই, তেওঁ কাৰোবাৰ পৰা জন্ম লোৱাও নাই। যিসকলে নেকি তাছলিছ তিনজন খুদাৰ ইবাদত কৰে, তেওঁলোকে পিতা, পুত্ৰ, পবিত্ৰ আত্মাৰ ইবাদত কৰে, এই আয়াতৰ দ্বাৰা তেওঁলোকৰ দাৱা বাতিল কৰা হৈছে। আল্লাহ তাআলাৰ কোনো পুত্ৰ নাই, তেওঁ কাকো জন্ম দিয়া নাই, কাৰোবাৰ পৰা তেওঁ জন্ম লোৱাও নাই। লাম ইয়ালিদ ওয়ালাম ইউলাদ ওয়ালাম ইয়াকুল লাহু কুফুৱান আহাদ, তেওঁৰ সমতুল্য কোনো নাই, আল্লাহ আল্লাহ হয়। আল্লাহ তাআলাৰ ইমান ধুনীয়াকৈ আল্লাহ তাআলাৰ পৰিচয় এই সূৰাৰ মাজত দিয়া হৈছে। এই সূৰা যদি আপুনি এবাৰ পাঠ কৰে, আল্লাহ ৰাব্বুল আলামিন আপোনাক 10 পাৰা কুরআনে কাৰিমৰ তিলাওয়াত কৰাৰ সওয়াব দান কৰিব। সুবহানাল্লাহ, তিনিবাৰ পাঠ কৰিলে কুরআনে কাৰিম খতম কৰাৰ সওয়াব আল্লাহ ৰাব্বুল আলামিন আপোনাক দান কৰিব। আল্লাহু আকবার, কিমান ডাঙৰ সওয়াব! আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সাহাবা যাৰ নাম হযরত আবু যৰ গফফাৰী রাদিয়াল্লাহু আনহু, তেওঁ এবাৰ নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰৰ সন্মুখেদি তেওঁ গৈ আছিল। এফালে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত বহি আছিল হযরত জিব্ৰাইল আমিন, ওহীৰ ফেৰেশতা হযরত জিব্ৰাইল আলাইহিস সালাম নবীৰ ওচৰত বহি আছিল। যেতিয়া ৰাস্তা দি আবু যৰ গফফাৰী রাদিয়াল্লাহু আনহু গৈ থকা দেখা পালে, হযরত জিব্রাইল আলাইহিস সালামে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক খুদিলে, আৰজ কৰিলে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, ৰাস্তা দি গৈ থকা মানুহজন আপোনাৰ সাহাবা আবু যৰ গফফাৰী নহয় জানো? আল্লাহু আকবার। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আচৰিত হৈ গ'ল, হে ভাই জিব্ৰাইল, এইজন মোৰ সাহাবা আবু যৰ গফফাৰী হয়, আপুনি কেনেকৈ জানে, আপুনি কেনেকৈ চিনি পালে? হযরত জিব্রাইল আলাইহিস সালামে কয়, মই অকল আবু যৰক চিনি নাপাওঁ, মই তাক ভাল পাওঁ, মই তাক মহব্বত কৰোঁ। অকল ময়েই নহয়, আবু যৰ গফফাৰীক এই আসমান জমিনৰ সকলো ফেৰেশতাসকলে ভাল পায়, মহব্বত কৰে, আৰু সকলো ফেৰেশতাই আবু যৰ গফফাৰীৰ কাৰণে দোয়া কৰি থাকে, ইস্তিগফাৰ পঢ়ি থাকে। আল্লাহু আকবার, খুদ আল্লাহ ৰাব্বুল আলামিন আবু যৰ গফফাৰীক মহব্বত কৰে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে ভাই জিব্রাইল, আবু যৰৰ কোন আমল আল্লাহ তাআলাৰ পছন্দ হৈছে, কোন আমলৰ কাৰণে আকাশ জমিনৰ ফেৰেশতাসকলে তাৰ কাৰণে দোয়া কৰি থাকে, আল্লাহ তাআলা তাক মহব্বত কৰে। হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আবু যৰ গফফাৰীয়ে সূরাতুল ইখলাস এনি টাইম পঢ়ি থাকে। আল্লাহু আকবার, কিয়নো এই সূৰাৰ মাজত আল্লাহ তাআলাৰ পেহচান আছে, এই সূৰাৰ মাজত আল্লাহ তাআলাৰ পৰিচয় দিয়া হৈছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজন ব্যক্তি সূরাতুল ইখলাস তিনিবাৰ পাঠ কৰিলে তেওঁ কুরআনে কাৰিমৰ খতম কৰাৰ সওয়াব পাব। সুবহানাল্লাহ,
সূরাতুল ইখলাসৰ ইমানেই ফজিলত হয় যি ব্যক্তি সূরাতুল ইখলাস 10 বাৰ পাঠ কৰিলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আল্লাহ তাআলা তাৰ কাৰণে জান্নাতত এটা মহল তৈয়াৰ কৰি দিব। আল্লাহু আকবার। হযরত ওমর ফারুক রাদিয়াল্লাহু আনহু তেতিয়া আৰজ কৰিলে ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেতিয়া হলে আমি তো সূরাতুল ইখলাস তিলাওয়াত কৰি জান্নাতত বেশুমাৰ মহল আমি তৈয়াৰ কৰিম, বেশুমাৰ বিল্ডিং আমি তৈয়াৰ কৰিব পাৰিম। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় হে ওমর তুমি সূরাতুল ইখলাস পাঠ কৰি যোৱা, তুমি তিলাওয়াত কৰি যোৱা, আল্লাহ তাআলাই তোমাক দি থাকিব। তুমি সূরাতুল ইখলাস পঢ়ি তুমি হয়তো ভাগৰি যাব পাৰা, কিন্তু আল্লাহ তাআলাই ইয়াৰ বদলা দিবলৈ কমি নকৰে, আল্লাহ তাআলাই দিয়ে থাকিব। আল্লাহু আকবার। এজন সাহাবাক নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সৰু এটি জামাতৰ আমিৰ বনাই পঠাইছিল, কিন্তু সাহাবাজন যেহেতুকে আমিৰ হয়, আমিৰজনে ইমাম হ'ব লাগে। তেওঁ যেতিয়া নামাজ পঢ়ায় প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত সূৰা ইখলাস পাঠ কৰে। বাকি সাথীসকলে শিকায়ত কৰিলে যে তুমি বেলেগ সূৰাটো জানা, গোটেই কোরআন আছে, গোটেই কোরআনৰ যিকোনো জায়গাৰ পৰা তিলাওয়াত কৰিব পাৰা, কিন্তু প্ৰত্যেক ৰাকাততে সূৰা ইখলাস কিয় পাঠ কৰা? তেওঁ কোনো উত্তৰ নিদিয়ে, কিন্তু প্ৰত্যেক ৰাকাততে সূৰা ইখলাস পাঠ কৰে। যেতিয়া তাৰ পৰা ঘূৰি আহিল, উভতি আহিল, সাহাবাসকলে আহি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত শিকায়ত কৰিলে, বিচাৰ দিলে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অমুকক আপুনি আমাৰ আমিৰ বনাই পঠাইছিলে, কিন্তু তেওঁ বাকি কামখিনি ঠিকই কৰিছে, কিন্তু নামাজৰ ক্ষেত্ৰত যেতিয়া নামাজ পঢ়ায় তেতিয়া প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত সূৰা ইখলাস পাঠ কৰে। আমি বাধা কৰিলেও মানা নাই। তেতিয়া সেইজন সাহাবাক মাতি আনা হ'ল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে তুমি এনেকুৱা কিয় কৰিলা? তেতিয়া সাহাবাজন কান্দি দিলে আৰু ক'লে ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই সূৰা ইখলাসৰ মুহাব্বত মোৰ অন্তৰত বহি গৈছে, মই এই সূৰাৰ মুহাব্বত মই এৰিব পৰা নাই, সেই কাৰণে মই প্ৰত্যেক ৰাকাততে সূৰা ইখলাস মই পাঠ কৰি থাকো। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় সেই জাতৰ কসম যাৰ কবজাত মুহাম্মদৰ জান হয়, সূৰা ইখলাসৰ মুহাব্বতে তোমাক জান্নাতত লৈ যাব। আল্লাহু আকবার। সূৰা ইখলাসৰ ইমান ফজিলত হয়। সূরা ইখলাসৰ এই পাওয়ারফুল আমলটি যদি আপুনি কৰিব পাৰে, আপুনি ইখলাসৰ হৈতে এই আমলটি যদি কৰে, আপুনি 100% ফল লাভ কৰিব। আল্লাহ ৰাব্বুল আলামিন আপোনাক ইয়াৰ প্ৰতিদান দিব। এই আমল যেতিয়া আপুনি কৰিব ধুনীয়াকৈ ওযু কৰি ল'ব, যিকোনো সময়ত এই আমলটি কৰিব পাৰে, দিন কিংবা তো ৰাতি, যেতিয়াই আপোনাৰ সুবিধা হয় এই আমলটি আপুনি কৰিব পাৰিব। পুৰুষ মহিলা যুৱক যুৱতী সকলোৱে আমলটি কৰিব পাৰে। আমলটি কৰাৰ পূৰ্বে ধুনীয়াকৈ ওযু কৰি ল'ব। ওযু কৰি লৈ আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। ইয়াৰ পিছত আপুনি জায়নামাজ পাৰি লৈ নিৰ্জন ঠাইত জায়নামাজ পাৰি লৈ বহি যাব। ইয়াৰ পিছত যিজন ব্যক্তিক উদ্দেশ্য কৰি আপুনি আমলটি কৰিব সেইজনৰ নাম সৰু এক টুকুৰা কাগজত আপুনি লিখি ল'ব। অকল নামটো লিখিলেই হ'ব। সেইজনৰ নাম লিখি আপুনি আগত ৰাখি ল'ব। ৰাখি লৈ প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পাঠ কৰিব। اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। এনেকৈ 3 বাৰ দুৰুদ শৰীফ পাঠ কৰাৰ পিছত আকৌ 3 বাৰ ইস্তিগফাৰ পাঠ কৰিব। আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। নোৱাৰিলে আস্তাগফিৰুল্লাহ 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 এনেকৈ 3 বাৰ ইস্তিগফাৰ পঢ়িব। ইয়াৰ পিছত বিসমিল্লাহ সহ সূৰাতুল ইখলাস আপুনি পাঠ কৰিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد। যেতিয়া বিসমিল্লাহ সহ সূৰাতুল ইখলাস এবাৰ পাঠ কৰিলে আপুনি সেই কাগজ হাতত লৈ আপুনি তাতে নামৰ ওপৰত ফুক দিব, এনেকৈ ফুক দিব। আকৌ বিসমিল্লাহ সহ সূৰা ইখলাস পাঠ কৰিব, আকৌ কাগজত ফুক দিব। এনেকৈ 3 বাৰ সূৰা ইখলাস পাঠ কৰিব আৰু এই কাগজত আপুনি ফুক দিব, নামৰ ওপৰত ফুক দিব। ইয়াৰ পিছত কুরআনে কারিমৰ সৰু এটি আয়াত ওয়া আলকাইতু আলাইকা মাহাব্বাতাম মিন্নি ওয়া আলকাইতু আলাইকা মাহাব্বাতাম মিন্নি বিসমিল্লাহ নোহোৱাকৈ আপুনি 7 বাৰ এই আয়াত পাঠ কৰিব আৰু প্ৰতিবাৰতে এই নামৰ ওপৰত আপুনি ফুক দিব। যেতিয়া 7 বাৰ পঢ়ি লোৱা হ'ল তেতিয়া আপুনি কাগজটো ৰাখি দিব, কাগজৰ টুকুৰা সাইড কৰি থৈ দিব। আকৌ 3 বাৰ দুৰুদ শৰীফ পাঠ কৰিব। ইয়াৰ পিছত আপুনি হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। এই আমলটি কৰিলে কি হয়?
এই আমলটি কৰিলে আপুনি যাৰ নাম লিখি আমলটি কৰিলে সেইজন আপোনাৰ বাধ্য হ'ব, আপোনাক মহব্বত কৰিব। আপোনাৰ স্বামী আপোনাক ভাল নাপায়, আপোনাক মহব্বত নকৰে, আপোনাৰ বাধ্য নহয়, আপোনাৰ কথা নুশুনে, তেতিয়াহ'লে আপোনাৰ স্বামীৰ নামত আপুনি এই আমলটি কৰিব পাৰিব। নাম লিখি যি মতে মই কৈ দিলোঁ এই মতে আমল কৰিব, ইনশাআল্লাহ আপোনাৰ স্বামী আপোনাক মহব্বত কৰিব, আপোনাক ভাল পাব। আপোনাৰ স্ত্ৰীৰ কাৰণে আপুনি আমল কৰিব পাৰে। স্ত্ৰী যদি আপোনাৰ অবাধ্য হয়, আপোনাক মহব্বত নকৰে, আপোনাক সময় নিদিয়ে, তেন্তে স্ত্ৰীৰ কাৰণে স্বামীয়ে এই আমলটি কৰিব পাৰিব। অকল নাম লিখি যি ছিষ্টেমত মই আমলটি কৈ দিলোঁ এই মতে আমল কৰিব। আপোনাৰ দুশ্মনৰ নামতো আপুনি এই আমলটি কৰিব পাৰে। দুশ্মন আপোনাৰ বন্ধু হৈ যাব, আপোনাক মহব্বত কৰিব। দুশ্মনে আপোনাৰ কথা শুনিব, আপোনাৰ কথা মানিবলৈ বাধ্য হ'ব ইনশাআল্লাহ। সূৰাতুল ইখলাছৰ এই পাৱাৰফুল আমলটি আপুনি কৰি থাকক। আজিৰ পৰাই আপুনি আমলটি কৰক। আল্লাহ ৰাব্বুল আলামিন আপোনাক 100% ফলাফল দিব। যেতিয়ালৈকে আপুনি উপকৃত নহয় এই আমলটি কৰি থাকিব। সহি আৰু শুদ্ধভাৱে আপুনি আমলটি কৰিব। সুন্দৰকৈ অজু কৰি লৈ পাক পবিত্ৰ অৱস্থাত আপুনি আমল কৰিব। মনত ৰাখিব, এই আমলটি যদি আপুনি দিনত কৰে তেতিয়াহ'লে প্ৰতিদিন আপুনি দিনতে কৰিব, আৰু যদি ৰাতি কৰে তেতিয়াহ'লে প্ৰতিদিন ৰাতিয়ে কৰিব, সেই টাইমতে কৰিব। এটা টাইমত সদায় আমলটি কৰি থাকিব। এসপ্তাহ যদি আপুনি আমলটি কৰি থাকে ইনশাআল্লাহ এক সপ্তাহৰ ভিতৰতে আমল যদি শুদ্ধ হয় এক সপ্তাহৰ ভিতৰতে আপুনি ফলাফল লাভ কৰিব। যেতিয়ালৈকে আপুনি ফলাফল লাভ নকৰে সদায় এই আমলটি কৰি থাকিব। আমলটি কৰিলে আপোনাৰ প্ৰত্যেক ছেকেণ্ডৰ সৱাব আপুনি পাব। সূৰাতুল ইখলাছৰ বহুত ফজিলত আছে। এই পাৱাৰফুল আমলটি বিশ্বাস আৰু ইয়াকিনৰ সৈতে আপুনি আমলটি কৰি থাকক। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই আমল কৰাৰ তৌফিক দান কৰক। সকলোৰে সংসাৰৰ মাজত শান্তি আল্লাহ তাআলাই দান কৰক। সকলোৰে মাজত মিল মহব্বত সৃষ্টি কৰি দিয়ক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।